আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ বিষয়াবৰ্গ, নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা নিৰ্বাচিত প্ৰাৰ্থীসকল আৰু তেখেতসকলৰ অভিভাৱক তথা পিতৃ-মাতৃসকল আৰু সুধীবৃন্দ। আজি আমি ইয়াতে তিনিটা উদ্দেশ্য লৈ সমবেত হৈছোঁ। প্ৰথম, 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা 289 গৰাকী প্ৰাৰ্থীক খন্তেক সময় পিছতে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। আজিৰ অনুষ্ঠানতে স্বাগত সতীৰ্থক 2.0 অধীনত অনুমোদিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ আদেশপত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে। তৃতীয়তে, ৰাজ্যৰ বন বিভাগত আমি 132খন বিষয়া আৰু কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিব পৰাকৈ বাহন আজি আমি বিভাগক অৰ্পণ কৰিম আৰু এই তিনিওটা কাৰ্যসূচীৰ বাবে আজি আমি ইয়াতে সমবেত হৈছোঁ। 2021 চনত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাজ্য চৰকাৰৰ অধীনত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিম। আমি আন এক সিদ্ধান্ত লৈছিলোঁ যে UPSCৰ ধৰণে APSCৰো পৰীক্ষা আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিম আৰু নিৰ্দিষ্ট সময়ত আমি প্ৰতি বছৰে অসম লোকসেৱা আয়োগত আমি নিযুক্তিৰ ব্যৱস্থা কৰিম। আজি আমাৰ চৰকাৰৰ কাৰ্যকালত প্ৰতি বছৰে লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক যি নিযুক্তিৰ আমি পৰম্পৰা নিৰ্মাণ কৰিছিলোঁ, আজি তাৰ আন এক বেটছ 289 কেণ্ডিডেটছক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। এই নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰত যোৱা 5টা বছৰত প্ৰদান কৰা নিযুক্তিৰ সংখ্যা 1,58,669লৈ বৃদ্ধি পাব। যোৱা 5টা বছৰত যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, লোকসেৱা আয়োগৰ পৰীক্ষাৰ পাৰদৰ্শিতাৰ বাবে আজি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা আশা আৰু আকাংক্ষাৰ পৰিৱেশ সৃষ্টি হৈছে। সমান্তৰালভাৱে আমাৰ চৰকাৰত যোগদান কৰা বিষয়াসকলৰ কোৱালিটি আৰু গুণগত মানদণ্ডও উন্নত হৈছে। লোকসেৱা আয়োগতে নহয়, যোৱা 5টা বছৰত আমি নিযুক্তি দিয়া 1,59,000 প্ৰাৰ্থীৰ নিযুক্তিক লৈ ৰাইজৰ মাজত সমালোচনা নাই, আদালতত গোচৰ নাই, বৰঞ্চ অভিভাৱক আৰু যুৱ প্ৰজন্মই এই নিযুক্তিৰ ইতিবাচক দিশক নিকা নিযুক্তিক প্ৰশংসাৰে উপচাই তুলিছে। আজি এই যিটো পৰম্পৰা 5টা বছৰ আগতে আমি স্থাপন কৰিছিলোঁ, সেই পৰম্পৰাক আগুৱাই লৈ গৈ আমি লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম। এইবাৰৰ নিযুক্তি পত্ৰ প্ৰদানত অসম অসামৰিক সেৱাত 45 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। APS বা অসম আৰক্ষী সেৱাত 20 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। শ্ৰম বিষয়াত 2 গৰাকী
জিলা পৰিবহণ বিষয়া 2 গৰাকী, খণ্ড উন্নয়ন বিষয়া 9 গৰাকী, উদ্যোগ বিভাগত এছিষ্টেণ্ট মেনেজাৰ 23 গৰাকী, সহকাৰী সমবায় পঞ্জীয়কত 2 গৰাকী, অসম বিত্তীয় সেৱাত 52 গৰাকী, অসম নগৰ প্ৰশাসন সেৱাত 4 গৰাকী, কৰ পৰিদৰ্শক 51 গৰাকী, শ্ৰম পৰিদৰ্শক 9 গৰাকী, আবকাৰী পৰিদৰ্শক 19 গৰাকী, সহকাৰী নিয়োগ বিষয়া 17 গৰাকী, উপ পঞ্জীয়ক 13 গৰাকী, অসম গাণনিক সেৱা 16 গৰাকী আৰু ইয়াৰ লগতে ফৰেনচিক ছায়েন্স ডাইৰেক্টৰেটত আজি আমি 5 গৰাকী বৈজ্ঞানিক বিষয়াকো সাইণ্টিফিক অফিচাৰকো আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। স্বচ্ছতাৰ পৰিৱেশক আমি অসম চৰকাৰৰ কাম কাজত ইয়াক এটা ব্যতিক্ৰম হিচাপে নহয়, ইয়াক আমি প্ৰণালীবদ্ধ আৰু ইয়াক আমি এক প্ৰকাৰ ক'ব গ'লে জনসাধাৰণৰ বাবে আমি সহজলব্ধ কৰি তুলিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে অকল নিযুক্তিতে নহয়, যোৱা 5টা বছৰত অসম চৰকাৰৰ আভ্যন্তৰীণ বহুকেইটা ৰিফৰ্ম আমি হাতত লৈছিলোঁ আৰু ইয়াৰ ভিতৰত এটা ডাঙৰ ৰিফৰ্ম আছিলে যে ৰাজ্য চৰকাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ বদলি বা ট্ৰান্সফাৰ প্ৰতি বছৰে 2বাৰ কৰাৰ আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু তাতো আমি স্বচ্ছতাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে বদলি বিচৰা 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আমাৰ নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব আৰু যেতিয়া কোনোবা জিলাত যাব বিচৰা আৰু কোনোবা জিলাত আহিব বিচৰা মেথছ কম্পিউটাৰতে মেকিং হ'ব, অৰ্থাৎ কম্পিউটাৰে 2টা পেয়াৰ যেতিয়া সৃষ্টি কৰিব তেতিয়া তেওঁলোকে বদলিৰ নিৰ্দেশ অট'মেটিকেলি পাব, তেনেকুৱা এটা আমি ব্যৱস্থা কৰিছিলোঁ। এই বছৰত আমি প্ৰথম লানি প্ৰচেষ্টাত 13,000 আমি 9,004 গৰাকী কৰ্মচাৰীক আমি পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰিছিলোঁ। আজিও আমি 4,476 গৰাকী 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীক আমি বদলিৰ নিৰ্দেশ দিছোঁ। এজন কৰ্মচাৰীও কাৰো কাৰ্যালয়ত আহিবলগীয়া হোৱা নাই, মাত্ৰ কম্পিউটাৰত তেওঁলোকে আবেদন কৰিছে। 15 দিন আবেদনৰ সীমা আছিল আৰু 10 দিন সীমা পাৰ হোৱাৰ 10 দিনৰ ভিতৰত আমি তেওঁলোকক বদলিৰ অৰ্ডাৰ বা আজি নিৰ্দেশ আমি দিছোঁ। ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ বদলিৰ নিৰ্দেশ কাৰ্যকৰী হৈছে আৰু চবেই নিজৰ মোবাইলত ট্ৰান্সফাৰ অৰ্ডাৰ ইতিমধ্যে লাভ কৰিছে। অৰ্থাৎ নিযুক্তি আৰু ট্ৰান্সফাৰৰ ক্ষেত্ৰত অফিচাৰৰ ক্ষেত্ৰত ডেফিনেটলি আমি মিউচুৱেল আদিৰ ব্যৱস্থা নকৰোঁ, কাৰণ বিষয়াসকলৰ দায়িত্ব সুকীয়া। 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ক্ষেত্ৰত আমি যিটো স্বচ্ছ বদলিৰ প্ৰক্ৰিয়া কৰিছিলোঁ আৰু ৰাজ্য চৰকাৰৰ গোটেই কৰ্মচাৰীৰ মাজত বিষয়াৰ মাজত নিযুক্তিৰ যি স্বচ্ছতা আমি আনিবলৈ প্ৰয়াস কৰিছিলোঁ, এটা ব্যক্তি বিশেষৰ ইনিচিয়েটিভ হৈ থকা নাই, ই এটা ইনষ্টিটিউচনেলাইজ ফৰ্ম লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ এতিয়া এজন ব্যক্তি থাকিব নাথাকিব সেয়া নহয়, অসম চৰকাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়াত দুৰ্নীতি অনাৰ যিটো ব্যৱস্থা
কোনোবাই ইচ্ছা কৰিলেও অতি সহজে দুৰ্নীতি অনাটো সম্ভৱ নহয়। এই কাৰণ নিকা নিযুক্তি এতিয়া এটা ইনষ্টিটিউচনেলাইজ ফৰ্ম লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ ট্ৰান্সফাৰৰ প্ৰচেছটোকো আমি স্বচ্ছ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ, তাতো আমি আজি সফল হৈছোঁ। আজিৰ পৰা 10 বছৰ আগতে বা 5 বছৰ আগতে অৱসৰ গ্ৰহণ কৰা কোনোবা বিষয়াক যদি আমি সোধোঁ যে ৰাজ্য চৰকাৰত 1,60,000 নিযুক্তি হৈছে আৰু হাইকোৰ্টত এটাও কেছ হোৱা নাই, ৰাজ্য চৰকাৰত 1,60,000 নিযুক্তি হৈছে, এখন বাতৰি কাকত এটা সামাজিক মাধ্যমতো সমালোচনা হোৱা নাই, মই নিশ্চিতভাৱে আশা কৰোঁ যে এয়া তেওঁলোকৰ বাবে এক বিস্ময়কৰ অভিজ্ঞতা হ'ব। সমান্তৰালভাৱে কোনোবাই যদি 5 বছৰ আগতে অৱসৰ কৰা বিষয়াৰ আগত কোনোবাই যদি কয় যে অসম চৰকাৰত 13,000 কৰ্মচাৰীৰ ট্ৰান্সফাৰ পোষ্টিং হৈছে, কৰ্মচাৰীজন এদিনো কাৰো কাৰ্যালয়ত আহিবলগীয়া হোৱা নাই, এদিনো কাকো অনুৰোধ কৰিবলগীয়া হোৱা নাই, মই ভাবোঁ যে তেখেতে তাক নিজে মানিবলৈ মান্তি নহ'ব, কাৰণ তেওঁৰ চহীতে হোৱা বহুবোৰ বদলিৰ প্ৰক্ৰিয়াৰ জটিলতাৰ স্বয়ং সাক্ষী তেওঁলোক নিজেই হৈ আছে।